প্ৰতিদিন আমাৰ উদ্যোগত আৰু ষ্ট্ৰক ষ্টুডিঅ'ৰ সহযোগত আয়োজন কৰা নন্দিনী শীৰ্ষক অনুষ্ঠানলৈ আমি পোনপটীয়াকৈ আপোনালোকক পুনৰবাৰ লৈ গৈছোঁ। কাপোৰ হওক, খাদ্য হওক, এণ্টাৰটেইনমেণ্ট হওক, সকলোখিনি হওক আৰু সঁচাকৈ ইমান সুন্দৰকৈ গোটেইখিনি কৰিছে, ইমান সুন্দৰ মঞ্চ দিছে যিসকলে হাতেৰে বস্তু বনায় তেওঁলোকৰ বাবে আৰু বিভিন্ন ধৰণৰ টেলেণ্টক তেওঁলোকে এখন মঞ্চ দিছে, তাৰ বাবে মই তেওঁলোকৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে পুনৰ এবাৰ নিজৰ অনুষ্ঠানতো কৈ থাকিমেই যে উইকেণ্ডত কি কৰিব লাগে আৰু মই সকলোকে কৈছোঁ যিসকলে এতিয়া বৰ্তমান চাই আছে বা ছ'চিয়েল মিডিয়াৰ জৰিয়তেও বহুতে পিকচাৰ্ছ বা ভিডিঅ' শ্বেয়াৰ কৰিব যে তিনিদিনীয়া এটা খুব সুন্দৰ ইভেণ্ট, সকলোৱে আহক আৰু মই সোমাওঁতে এটা কথাই ভাবিছোঁ যে বস্তুবিলাক দেখি বিৰাট ভাল লাগিছে, কিনি পেলাই ঘৰত থ'ম ক'ত, কাৰণ কিনাটোতো কিনিমেই, কাপোৰ কিনিয়ে আছোঁ প্ৰত্যেক দিনাই বা প্ৰত্যেক মাহতে এটা কথা ভাবোঁ আৰু এই বছৰটো আৰু কাপোৰ নিকিনো, এই বছৰটো আৰু এই কামটো নকৰোঁ, কিন্তু আল্টিমেটলি কিনিবলগীয়া হয় আৰু সঁচাকৈ মনটো আচলতে ষ্টলকেইখনতহে আছে, চ' গৈ কিনিম, বেছি সময় নলওঁ। থেংক ইউ ছ' মাছ ফৰ ইনভাইটিং। থেংক ইউ আলিয়া। আৰু এইবাৰ যিহেতু আমি কৈছোঁৱেই সাদিন প্ৰতিদিন গোষ্ঠী উদ্যোগত আমি এইবাৰ নন্দিনী দ্বিতীয় সংস্কৰণ অনুষ্ঠিত কৰিছোঁ আৰু উদ্যোক্তা হিচাপে স্মিতাক্ষী গোস্বামীৰ ওচৰলৈ আহিব বিচাৰিছোঁ আজি এইবাৰ দ্বিতীয় সংস্কৰণ আৰু সকলোৱে কৈছে যে পূৰ্বতকৈ এইবাৰ পৰিসৰ বৃদ্ধি। নন্দিনী শীৰ্ষক এই বিশেষ অনুষ্ঠানৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই গৈছোঁ। ইতিমধ্যে অতিথিসকল আহি উপস্থিত হৈছে, তেওঁলোকক চিনাকি কৰাই দিয়া হৈছে, তেওঁলোকক সম্বৰ্ধনা জনোৱা হৈছে আৰু লগে লগে অনুষ্ঠান আৰম্ভ হৈছে। মুঠৰ ওপৰত উদুলি মুদুলি হৈ পৰিছে এই অনুষ্ঠানস্থলী। আমি আপোনালোকক পৰৱৰ্তী বাতৰিটো দেখুৱাই যাওঁ।